হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বেকালৰ ব্লগছ এটা নিউ ব্লগ সৈতে আপোনালোক লগ পাই আছোঁ দেখা পাইছে আজি মই বৰ্তমান ক'ত আহিছোঁ এই পিছফালে দেখা পাইছে না গোটেই ধান এই দেখা পাইছে গোটেই ধান মানে ইয়াতে আছোঁ কিয় আজি বহুত ৰ'দত থাকিব পৰা নাই ঘৰত সেইকাৰণে আছোঁ ভাবিছোঁ কি ধানখিনি অলপমান চাওঁ যিহেতু খেতি কৰিছোঁ না এইবাৰ নতুনকৈ ধানখিনি চালোঁ গৰু ছাগল বৰ্তমান খোৱা নাই তাৰ কাষতে মানে খাল আছে এই মেটকা পৰি আছে খাল এই খাল বৰ্তমান মই এতিয়া সিঁচিম এই ৰ'দত থাকিব পৰা নাই যিহেতুকে লোকেল মাছ অলপ ধৰোঁ আৰু মজাবিলাক লোকেল মাছ ধৰা এতিয়া মই খালটো সিঁচিম মেটকা পৰি আছে এতিয়া অলপ বান চান দি কিনে লওঁ আৰু আপোনালোকে চাই থাকক অৱশ্যে কি হ'ব কেমেৰা ধৰা মানুহটো আজি লগত অনা নাহে সেইকাৰণে অলপ প্ৰব্লেম হ'ব ভিডিঅ'টো অলপ প্ৰব্লেম হ'ব কাৰণ এতিয়া মই মোবাইলটো থৈ দি কিনে আৰু বান চান দি লওঁ তাৰপিছত খেনি চেনি আনো ঘৰৰ পৰা যিকেইটা সিঁচিব লাগিব খেনি চৌৰে যি পাওঁ জাখে খালে চব লৈ আহোঁ সেইগিলাখান দেখাব চেষ্টা কৰিম যিহেতু কেমেৰা ধৰা মানুহ নাই তো যিখিনি পাৰোঁ সেইখিনিতে চেষ্টা কৰিম আপোনালোকে খালে স্কিপ নকৰাৰ শেষ লৈ ব্লগটো চাই থাকিব আহক এতিয়া বৰ্তমান বান্ধটো দি লওঁ আপোনালোকে অলপমান ৰখি থাকক তো গাইছ এতিয়া বৰ্তমান বান্ধ চান দি কিনে মই লৈ এতিয়া বৰ্তমান সিঁচোঁ আৰু বতৰটো এই ভাল এই বেয়া এইমাত্ৰ ৰ'দ দিছিল এতিয়া আৰু বৰষুণ আহি আছে গাইছ একটো ভিতৰত পচি জানো সিঁচিব পাৰোঁ নোৱাৰো চাই থাকক মই দেখাইছোঁ বেগ কেমেৰা দি কেনেকৈ মানে বান্ধি ল'লোঁ এইটোৱে খাল সিঁচিম বৰ্তমান আৰু এনেকৈ বান্ধি ল'লোঁ এতিয়া বৰ্তমান সিঁচিম আৰু এইফালে চাই থাকক এই আকাশখন দেখছি না বৰষুণ আছে গাইছ সিঁচা হয় নহয় ক'ব নোৱাৰিছোঁ আৰু ভগৱান সিঁচা হোৱাৰ পিছত বৰষুণ দিব আৰু হে প্ৰভু এয়া তোমাৰ কি লীলা পানী শুকাই দিলোঁ সিঁচি এতিয়া বৰ্তমান বৰষুণ আহি আছে বতাহ আহি আছে দেখা পাইছে কেনেকৈ ধান চানবিলাক দৌৰি আছে এতিয়া মাছ ধৰিব পাৰোঁ নোৱাৰোঁ আৰু এইফালে এই বান্ধটোৰ অৱস্থা বেয়া বৰ্তমান থহি আহি আছে গোচ পুতি কিনে আৰু মেটকা চেটকা দি বোকা দিছোঁ এতিয়া কি হ'ল আচলতে গম নাপাওঁ মাছ ধৰিব পাৰোঁ নে নোৱাৰোঁ বহুত বেয়া লাগব বৰষুণো আছে সিঁচাও হোৱা নাই গাইছ কি কৰিম আৰু এইফালে চাই লওক তুফান আহিছে মেঘে পুৰা কলা মলাকৈ আছে ওপৰৰ পৰা বৰষুণ আছে আৰু এনেকৈ খালটোত মানে বান্ধটো গুচি গ'ল আৰু এনেকৈ একটো বৰষুণো দিব ধৰিছে আৰু তাৰে মাজতে এটা দুটা মাছ এনেকৈ ধৰিলোঁ এয়া দেখা পাইছে শিঙি গড়ে কাৱৈ দুটা এটা পালোঁ আৰু গাইছ গমে পালে কিমান কষ্ট হ'ল আৰু এনেকৈ বৰষুণ জাকো দিলাক আৰু বান্ধটো এনেকৈ ধৰি গ'ল যিখিনি মাছ দেখালৈ মাছ পাইছোঁ গড়ে শিঙি এনেকৈ কেইটামান পাইছোঁ আৰু এতিয়া বৰ্তমান ঘৰত যায় গা চা ধুই কিনে ফ্ৰেছ হৈ লওঁ আৰু বজাৰত যাওঁ নেকি মই ভাবিছোঁ ৰঙীয়া বজাৰ আজি যিকেইটা চানডে ৰঙীয়া বজাৰ হয় তো গাইছ এতিয়া বজাৰত যাওঁ বৰ্তমান অলপ বজাৰ কৰি আহোঁ 30 টাকা দেও 30 টাকা দেও কত কে টাকা কেজি 40 টাকা বড়িয়া না লাও খাওয়া নাও কে অমিতা লগে 30 টাকা কেজি 20 টাকা 20 একবা এই যা কাজল লো কাজ কেন তো কাজ কেমন 80 টাকা ঢাকা লাগবে না কি দিবি আমার আমটা রে দাফা নলা মূল্য এলো বাজার আসিল না এনেকৈ বৰ্তমান বজাৰ চজাৰ কৰি আহিলোঁ আৰু এনেকৈ দেখা পাইছে একজাক বৰষুণতে কেনেকুৱা পানী ৰঙিয়াত হৈ গ'ল দেখা পাইছে গাইছ আজি তামাম বৰষুণ দিছে বৰষুণৰ কাৰণে মই মাছেই সিঁচি মাছেই নাপালোঁ সেনেকৈ আহি পালোঁ মাছৰ বজাৰ আৰু এনেকৈ ডাঙৰ ডাঙৰ মাছ মই লৈ ল'লোঁ 2 কিলো এয়া দেখা পাইছে 2 কিলো ওজনৰ দুটা মাছ লৈ ল'লোঁ আৰু এনেকুৱা মাছৰ বজাৰৰ পৰা ওলাই ৰাস্তাতে দেখা পালোঁ গণপতি বাপ্পা মানে যোৱাকালি গণেশ পূজা হৈছিল আমাৰ ৰঙিয়াত বহুত ডাঙৰকৈ হয় শিৱ মন্দিৰ আপোনালোকৰ বছৰৰ পৰা আহিব পাৰিব আৰু যিহেতুকে দুৰ্গা পূজাতো দুৰ্গা মাক মানে কি নদীত বিসৰ্জন দিয়া হয় সেইবাবে গণেশ পূজাটো মানে বহুত ডাঙৰকৈ হয়তো গণেশ বাবাকো বিসৰ্জন দিয়া হ'ব এই এনেকৈ ৰঙিয়া গোটেই ৰঙিয়াখন ঘূৰা হ'ব 2-3 ঘণ্টা ঘূৰাৰ পিছত বিসৰ্জন দিব আপোনালোকে আহিব বুলি আশা থাকিল নেক্সট বছৰৰ পৰা বহুত ডাঙৰ হয় আমাৰ ৰঙিয়াত গণেশ পূজা তো গাইছ মই বজাৰৰ পৰা এতিয়া বৰ্তমান আহি পালোঁ কি বজাৰ কৰিলোঁ মই দেখাই আছোঁ আপোনালোকক মানে তাতে অলপ কি প্ৰব্লেম হ'ল যিহেতু আজি বৰষুণ বতৰ না বৰষুণৰ কাৰণে যাইলে ভাল নাছিল তাতে বজাৰত এইকাৰণে ভিডিঅ' কৰিব পৰা নাই আৰু বজাৰত মানে যাই পেলাই অলপ দেৰি হ'ল লাইট চাইট নাছিল আন্ধাৰ হৈছিল সেইকাৰণে সেনেকৈ দেখাব পৰা নাই বজাৰত যিকেইটা ঘৰ আহি পালোঁ অলপ বস্তুবিলাক মই দেখাই আছোঁ চাই থাকক এইফালে একফালৰ পৰা দেখাই আছোঁ জ্বলা ইফালে তিতকেৰেলা ইফালে জিকা ৰঙালাও
এইফালে যিকেইটা মাছ সিঁচিছিলোঁ মাছ আজি নাপালোঁ দেখাইছিলোঁ সেই ডাঙৰ মাছ লৈ আহিলোঁ আৰু এইফালে মূলা এইফালে জাহাদী কল এইফালে পটল আৰু এইফালে আছে মূলা শাকো আনিলোঁ 20 টাকাত 10 মুঠা আৰু এইফালে লাষ্টত আমি ফল অলপ লৈ আহিলোঁ নাচপতি যিকেইটাকে নাচপতি সস্তালে দিছিল কিলো 30 টাকাতে পালোঁ সেইকাৰণে লৈ আহিলোঁ আৰু মানে কি হ'ল পেচাব কৰিব আহোঁতে মই এই বস্তু এটা দেখা পালোঁ কি বস্তু মই চিনি পোৱা নাই কমেণ্ট কৰি জনাবচোন অদ্ভুত বস্তু এটা দেখা পালোঁ ঘৰিয়ালৰ চানা নেকি গাইজ